প্ৰাকৃতিক আৰু খনিজাত সামগ্ৰীয়ে ভৰপূৰ কাৰ্বি আলং আৰু মই কাৰ্বি আলঙত উপস্থিত আছোঁ আৰু কাৰ্বি আলঙৰ কুলুং অঞ্চলত মই উপস্থিত আছোঁ আৰু এই অঞ্চলত উপস্থিত হোৱা এটা বিশেষত হ'ল যে এই অঞ্চলত কয়লা অৰ্থাৎ ক'লা হীৰাৰ সন্ধান পোৱা গৈছে আৰু ক'লা হীৰাৰ সন্ধান চলাইছে ভূতত্ত্ব আৰু খনিজাত সঞ্চালকালয়ৰ তৰফৰ পৰা আৰু আমি পোনাই কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক যে ইতিমধ্যে এই স্থানত ড্ৰিলিং কৰা হৈছে প্ৰকৃততে এই কুলুং অঞ্চলটোত কিমান পৰিমাণৰ কয়লা আছে ভূগৰ্ভৰ কিমান তলত কয়লা পোৱা যাব তাৰ অনুসন্ধান এতিয়া অব্যাহত ৰাখিছে আমি পোনাই সেই দৃশ্য দেখুৱাই লৈছোঁ আৰু লগতে যিসকল ইয়াত বিষয়া কৰ্মচাৰী আছে ভূতত্ত্ব আৰু সঞ্চালকালয়ৰ বিভাগৰ তেখেতসকলে এই প্ৰক্ৰিয়াত জড়িত হৈ আছে আৰু আমাৰ লগত সঞ্চালিকা মহোদয়া আছে যুটীয়া সঞ্চালিকা বৰ্ণালী নাথ আছে আমি তেখেতৰ সৈতে কথা পাতিম আৰু পুনতে দেখুৱাই লৈছোঁ এই ডিলিঙত কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰা হৈছে যন্ত্ৰপাতি আৰু ইয়াত যিজন বিষয়াই এই সামগ্ৰিক পৰিৱেশটো বা এই সামগ্ৰিক কামটো চলাই আছে আমি পুনৰ তেখেতৰ সৈতে কিছু কথা পতাৰ আমি চেষ্টা কৰিম প্ৰকৃততে আপোনালোকে ইয়াত কিমান দিনৰ পৰা এই কাম কৰি আছে আমি ডিচেম্বৰ 21 তাৰিখ গুৱাহাটীৰ পৰা আহিলোঁ তাৰপৰা আমি কৰি আছোঁ আৰু এতিয়া আপোনালোকে ডিলিং কৰি আছে কিমান দলৈকে ডিলিং কৰা হৈছে এতিয়া 52.5 মিটাৰ এইখিনি কৰি আছে কয়লাৰ আপোনালোকে উৎস পাইছে বৰ্তমান পোৱা নাই পাম এতিয়া পাম বুলি আমি আশা কৰিছোঁ আৰু পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে এটা ভাল খবৰ যে ইয়াত কয়লাৰ সন্ধান ওলাব কিমান পৰিমাণৰ কয়লা ওলাব আৰু কিমান ড্ৰিলিং কৰিলে সেই কয়লাৰ ভাণ্ডাৰটো আমি পাম সেই বিষয়ে আমি কথা পাতিম আমাৰ লগত আছে যুটীয়া সঞ্চালিকা বৰ্ণালী নাথ আমি তেখেতৰ সৈতে কথা পাতিম আৰু লগতে ইয়াত কেইবাগৰাকীও জ্যেষ্ঠ ভূতত্ত্ববিদ আছে তেখেতসকলেও ইয়াত কৈছে যে ডিচেম্বৰ মাহৰ পৰাই তেওঁলোকে সামগ্ৰিক প্ৰক্ৰিয়াটো চলাই আছে আৰু এতিয়াও অব্যাহত আছে এতিয়া সঞ্চালিকা মহোদয় আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ দেখা গৈছে যে যিহেতু কাৰ্বি পাহাৰত ইতিমধ্যে 4টা কয়লাৰ ভাণ্ডাৰ অৰ্থাৎ ক'লা হীৰাৰ সন্ধান পোৱা গৈছিল এইটো পঞ্চমটো বুলি বিবেচিত হৈছে গতিকে কেতিয়া কেনেকৈ এই অনুসন্ধান কৰিলে আৰু এতিয়া কি প্ৰক্ৰিয়াত আছে এইটো আমি 17 চনৰ পৰা আৰম্ভ কৰিছোঁ 17-18 কৰিলোঁ আমি ছাৰ্ভে কৰিলোঁ 1/2000 স্কেলত কৰিছোঁ 2 স্কুৱেৰ কিলোমিটাৰ তাৰপিছত 18-19 কৰিলোঁ আমি ড্ৰিলিং আৰম্ভ কৰিছিলোঁ 3টা কৰিছিলোঁ তাৰপিছত 19-20 নহ'ল ক'ভিডে আমাক অসুবিধাত পেলালে আৰু 20-21 আৰম্ভ কৰিছিলোঁ কিন্তু ইলেকশ্যন ডিউটি আহি গ'ল গোটেই মানুহখিনি ইলেকশ্যন গুচি গ'ল এতিয়া আকৌ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছোঁ এইটো প্ৰথম বৰহ'ল আমি বৰহ'ল বুলি কওঁ বৰহ'ল আপুনি গম পাইছে 52 মিটাৰলৈকে গৈছে 52 মিটাৰ এতিয়া আমি কয়লা পাম বুলি আশাবাদী হৈ আহিছোঁ যিটো মানে কয়লা ঠিক পোৱাৰ আগে যিটো পাব লাগে আমি সেইখিনি পাইছোঁ চেম্পুল আছে আমাৰ দেখুৱাব পাৰিম আৰু এইটো কৰি উঠি আমি আৰু কৰিম এই 2 স্কুৱেৰ কিলোমিটাৰ কৰি আমি এইখিনি যেতিয়া গোটেইখিনি শেষ হৈ যাব তেতিয়া এটা জিঅ'লজিকেল ৰিপৰ্ট আহিব তাত এষ্টিমেশ্যনটো হ'ব যে কিমানখিনি কয়লা হ'ব বা তাৰ থিকনেছবিলাক কয়লাৰ চিম বুলি কয় সেই চিম কিমান থিকনেছ পাব পাৰি সেনেকুৱা এটা আমাৰ বৃহৎ ৰিপৰ্ট হ'ব সেই ৰিপৰ্ট হোৱাৰ পিছত আমি এইটো ডিপাৰ্টমেণ্টৰ জৰিয়তে মানে মাইন্স এণ্ড মিনাৰেলছৰ জৰিয়তে আমি CMPDA লৈ পঠাম কোল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট বুলি মিনিষ্ট্ৰী অফ কোলৰ আণ্ডাৰ তেওঁলোকে সেইটো মিনিষ্ট্ৰী অফ কোললৈকে অকশ্যনৰ কাৰণে পঠিয়ায় আৰু মিনিষ্ট্ৰী অফ কোলে অকশ্যন কৰে সেই অকশ্যনটো এতিয়া অকশ্যন চলি থকা এটা কাৰ্বি আংলং হৈছে কয়লাজানত 0.5 মিলিয়ন টন আছে মানে সমগ্ৰ এই কাৰ্বি আংলঙত কিমান পৰিমাণৰ কয়লা মজুত থকাটো আপোনালোকৰ ধাৰণা হৈছে এতিয়ালৈকে আমি যিখিনি অনুসন্ধান কৰিছোঁ এইটোক ধৰি আমি অনুমানিক আমাৰ 5ৰ পৰা 6 নিযুত টন কয়লা আছে আমাৰ যিখিনি বৃহৎ ভাণ্ডাৰ এটা আছে গতিকে কয়লাৰ লগতে আৰু বহুত সম্পদ আছে ইয়াত চিনিমিনাইট আছে চাইনা ক্লে আছে কোৱাৰ্জাইট আছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ আছে আইৰণ আছে এনেকৈ অজস্ৰ সম্পদ আছে যিখিনি আমি এতিয়া চৰকাৰৰ আমাক যিখিনি সা সুবিধা দিছে বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো অৰ্গেনাইজেশ্যনবিলাক আহিছে ডাইৰেক্টৰেট অফ এটমিক মিনাৰেলছ বুলি এটা আছে তেওঁলোকেও কৰিব MECL কৰিব GSI কৰিব আমি কৰিম এনেকৈ যিমানখিনি সম্পদ আছে মানে মিনাৰেলছ আছে সেই সম্পদখিনি উলিয়াই পেলাই তাক আহৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰিবলৈ আমি প্ৰয়াস কৰি আছোঁ ইতিমধ্যে চৰ্চিত যে কাৰ্বি আংলঙত বহু অঞ্চলত বা কয়লাৰ অবৈধ ব্যৱসায় চলি আছে বা অবৈধ খনন চলি আছে সেই যিসমূহত খনন চলি আছে আমি দেখিছোঁ যে এই অঞ্চলত যি জেগাত ক্লুডুঙৰ আশে পাশেও এটা বৃহৎ কয়লা চোৰাংভাৱে খনন কৰি থকা বুলি আমি অৱগত হৈছোঁ গতিকে এই যিবোৰ চোৰাং কাৰবাৰ চলি আছে বা যিবোৰ চোৰাং খনন চলি আছে সেই অঞ্চলবোৰত আপোনালোকে ছাৰ্ভে কৰি পেলাই সেই অঞ্চলবোৰত মানে বিজ্ঞানসন্মতভাৱে বা আপোনালোকৰ বিভাগীয়ভাৱে টেণ্ডাৰ কৰা কিবা প্ৰচেছ আৰম্ভ কৰিব নেকি এইটো এটা প্ৰচেছ যিটো প্ৰচেছৰ কাৰণে যিটো অবৈধ কয়লাখিনিও আমি নিজে উঠাই ল'ব নোৱাৰোঁ সেইটো আমি আকৌ মিনিষ্ট্ৰী অফ কোললৈ লিখিব লাগিব মিনিষ্ট্ৰী অফ কোলে পাৰ্মিশ্যন দিলেহে তাত অকশ্যন হয় অকশ্যন কোল ইণ্ডিয়া লিমিটেডহে কৰিব পাৰে গতিকে ইলিগেল মাইনিং হয়
তাত আমি এতিয়া FIR কৰোঁ বা FIR কৰোঁ, আমি নকৰা না, আমি বহুত FIR অলৰেডি কৰিছোঁ। বকলীয়া থানাত আমাৰ বহুত FIR দিয়া আছে। বকলীয়াৰ পৰা প্ৰায় 22 কিলোমিটাৰ নিলগত এই এটা অঞ্চল, যিটো অঞ্চল ঘন জংঘলেৰে আবৃত, আৰু সেই জংঘলক আৱিষ্কৃত কৰা হৈছে কয়লাৰ ভাণ্ডাৰ হিচাপে। আমাৰ লগত আছে জ্যেষ্ঠ ভূতত্ত্ববিদ মনোজ গগৈ ডাঙৰীয়া। আমি তেখেতৰ সৈতে কথা পাতিম। ইয়াত কেনেকুৱা ধৰণৰ চেম্পল ওলাইছে, আমাক যদি কিছু চেম্পল দেখুৱাই প্ৰাগ নিজৰ দৰ্শকসকলক আমি যথেষ্ট সাৰ্থক অনুভৱ কৰিম। আমি পোনে পোনে সেই অলপ চেম্পল চাই লওঁ আৰু কথা পাতি গৈ থাকিম। যিহেতু ইয়াত প্ৰথমতে আপোনালোকে কেনেকৈ মানে সম্ভেদ পালে যে এই অঞ্চলটোত বা ক্লুডুং অঞ্চলত কয়লা থাকিব পাৰে? আমি ইয়াতে প্ৰায় 13-14 চনমানত এটা ৰিপৰ্ট আছিল, মানে এজন আমি খবৰ পাইছিলোঁ যে ইয়াত যিখন কয়লাযান হেৰি আছে, আপোনাৰ নালা আছে, তাতে এক্সপ'জাৰ পাইছিলে কলৰ। সেইটোৰ পৰা আমি গম পালোঁ যে ইয়াত কল ওলাব। আৰু 17-18 চনৰ পৰা বাইদেৱে কৈছে, আমি সেইমতে প্ৰচেছ আৰম্ভ কৰিলোঁ, মেপিং কৰিলোঁ। প্ৰথম প্ৰিলিমিনেৰী মেপিং, তাৰপিছত ডিটেইল মেপিং, তাৰপিছত আমি 18-19ত এই ডিলিং কৰিলোঁ 3টা, তাৰ 2টা হেৰি নহ'লে, এটাত পালোঁ অলপ কয়লা, এইটো 4 নম্বৰটো। আপুনি ইয়াত থাকি ল'ব লগা হৈছে, বাহাৰ পাতি ল'ব লগা হৈছে? হয়, নিশ্চয়। আমি ৰামনগৰ যিটো ফৰেষ্টৰ বিট অফিচ আছে, তাৰে ফিল্ডত আমি কেম্প কৰি লৈছোঁ। এটা আমি চেম্পল চাম, কেনেকুৱা ধৰণৰ চেম্পল ওলাইছে বা কি ওলাইছে এই চেম্পলবোৰত, আৰু কি খুঁজে আপুনি? ইয়াত এটা কিছুমান নম্বৰ দি থোৱা আছে, আমি দেখিছোঁ যে 52.50। আমি এতিয়ালৈকে 52.50লৈকে ডিলিং কৰিছোঁ। ডিলিং কৰিছে, সেইটো খুচাইছে নহয় জানো? আৰু এই তাৰ চেম্পুলখিনি, এই যিটো কাটিঙত আহিছে, কাটিঙত হোৱা এইখিনি হৈছে তাৰ চেম্পুল আমি কালেক্ট কৰি থৈছোঁ। হয়, এই চেম্পুলে কি খুচাইছে? এই চেম্পুলটো আমি এইটো কাৰণে থৈছোঁ, ইয়াত আমি মানে আপোনাৰ টেবুল লগিং কৰিম। লগিঙৰ সময়ত আমাৰ এইটোৱে সহায় কৰে। আৰু লগতনো কিনো আছে, আমি এটা এনালাইচিছ কৰিবলৈ এইটো আমি লৈ যাব লাগিব। হয়, এতিয়া কিবা মানচিত্ৰ বা নক্সা তৈয়াৰ আমি বৰ্তমান 1.5 স্কোৱাৰ কিলোমিটাৰ এখন মেপ বনাই থৈছোঁ, সেইমতে আমি কৰি গৈ আছোঁ। আৰু যদি পাওঁতো হয়তো আৰু এক্সটেণ্ড কৰিম আমি। মুঠতে কাৰ্বি আংলঙত যিহেতু অকল বনজ সম্পদেই নহয়, এতিয়া ক'লা হীৰাৰ যি সন্ধান, সেই সন্ধান পোৱা গৈছে, আৰু এতিয়াৰ পৰা কাৰ্বি আংলঙত মুক্তভাৱে সেই কয়লাৰ বাণিজ্য চলিব।